নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এছবিআইৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। এছবিআইৰ প্ৰতিগৰাকী মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি কোনো এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নতুনকৈ কৰিব পাৰিব আবেদন। লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি আপোনাৰ একাউণ্টত। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত, ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এছবিআইৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদিহে আপোনাৰ এছবিআইত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। এছবিআইৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনাৰ মোবাইল ফোনত মেছেজ। কিন্তু আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ আহিব পাৰে মোবাইল ফোনত ফোন কল। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য। কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ এছবিআইৰ তৰফৰ পৰা কোনো ধৰণৰ কাৰো তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে এছএমএছৰ দ্বাৰা জালিয়াতি কৰে আপোনাক। এক নম্বৰত উল্লেখ কৰিছে এছবিআই কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ SMS বা ইমেইল হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক 1930 নম্বৰতে। 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকীৰ্তিশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰ দুটা হৈছে 18001234, আন এটা নম্বৰ হৈছে 18002100 নম্বৰ। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যিকোনো সমস্যা হ'লে আপুনি দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱহাৰৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা। 8% সুদত লাভ কৰিব ঋণ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি। শিশু মুদ্ৰা ঋণ, কিশোৰ মুদ্ৰা লোন, তৰুণ মুদ্ৰা লোন তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব ঋণৰ সুবিধা। বাণিজ্যিক কেৱল এয়াই নহয়, উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব ইয়াৰ বাবে আবেদন। ক্ৰেডিট লিংকড কেপিটেল ছাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে এই ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SI DBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। 10 পৰা 25 কোটি টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব আপুনি। আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? যদি আপুনি ভাবিছে ব্যৱসায় কৰিব তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ঋণৰ বাবে কৰক আবেদন। জানি থওক কেন্দ্ৰীয় চৰকাৰে এই 5খন আঁচনিৰ বিষয়ে। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হয় নিশ্চিতভাৱে আপুনি আবেদন কৰিব পাৰিব। লগতে কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে, যদি আপুনি ইণ্টাৰেষ্টেড আছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো ধৰণৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়া আপুনি নতুনকৈ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়ত আপুনি কৰিব পাৰিব এই কাম।
যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কতনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু কতনৰ কাম কৰিব পাৰিব আপুনি এই মাহতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন আৰু পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰতিগৰাকী মহিলা আৰু দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা কেৱল এয়াই নহয় পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্য ধন চৰকাৰে প্ৰদান কৰে এতিয়া কিন্তু সরকার নতুন সিদ্ধান্ত গ্রহণ করেছে ইন্দিরামাৰী সাৰ্বজনীয় বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে মুঠতে 10 তাৰিখত অৰুণোদয় লগতে শহীদ কুশল কোবলৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বৃদ্ধ পেঞ্চনৰ টকা আপোনালোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব মুঠতে এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত 10 তাৰিখে চৰকাৰে প্ৰদান কৰিব যদি এইকেইটা আঁচনিৰ টকা আপুনি আগতে পাইছিলে এতিয়া আপুনি নাপায় নেকি নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'